মোৰ প্ৰথমতে আমাৰ পাঠশালা টাউনখন এই কিছু বছৰৰ পৰা আগবাঢ়ি গৈ আছে, উন্নত হৈ গৈ আছে। আমাৰ গাড়ীৰ পৰিমাণ বাঢ়িছে, বাইকৰ পৰিমাণ বাঢ়িছে, দোকান পোহাৰ পৰিমাণ বাঢ়িছে, মানুহৰ সংখ্যা বাঢ়িছে। গতিকে ইয়াক এটা ছিষ্টেমেটিক ৱেত এটা চলাবৰ প্ৰয়োজনীয়তা আহি পৰিছে। যান জঁটৰ যি আমাৰ সমস্যা হয় তাক আমি যাতে সুচাৰুভাৱে কৰিব পাৰোঁ, চলাব পাৰোঁ। তাত অকল আৰক্ষীৰ ভূমিকাই নহয়, ৰাইজৰ সজাগতাৰ প্ৰয়োজনো আছে। ইয়াত আমি এটা ওৱান ছাইড পাৰ্কিঙৰ ব্যৱস্থা মিউনিচিপালিটিয়ে কৰিছে। এইখিনি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা দৰকাৰ আছে ৰাইজৰ ফালৰ পৰা। ন' পাৰ্কিংজনৰ কথা আহি পৰিছে। গতিকে এইখিনিত বা বাকী যিখিনি তাৰ লগতে হেলমেট পৰিধান কৰি বা ছিট বেল্ট পৰিধান কৰি পেলাই যিখিনি সেইখিনি কথাটো আছেই। আৰু বিশেষকৈ দেখা গৈছে যে এই কুঁৱলীৰ সময়ত বা অন্যান্য কিছুমান কাৰণত তীব্ৰ বেগ বা সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত হেলমেট পৰিধান নকৰাৰ ফলত বহুত মৃত্যুমুখী হয়, দুৰ্ঘটনা হয়। গতিকে সেই ক্ষেত্ৰতো সজাগতাৰ প্ৰয়োজন আছে। এই গোটেইখিনি সাঙুৰি লৈ পেলাই আমি লিফলেট আকাৰে মানুহৰ মাজত সজাগ চেষ্টা কৰিছোঁ। সভা সমিতিৰ ব্যক্তিগত মানে কেতিয়াবা মানুহে একেখিনি কথাই শুনি কেতিয়াবা আমনি পায়। আৰু পুলিচে কথাখিনি কৈ থাকিলে সদায় বিশেষকৈ আমনি পায়। গতিকে আমি ভাবিছোঁ অকল পুলিচ প্ৰশাসন নহয়, ইয়াত আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনো আছে। চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ প্ৰশাসন মিলি পেলাই আমি কৰিছোঁ। আৰু জুবিন দা গীতৰে আৰম্ভ কৰি পেলাই কৰিছোঁ, ৰাইজে যাতে অকল ইয়াৰ হৃদয়ংগম কৰিব পাৰে ইয়াৰ গুৰুত্বটো। আৰু বোধকৰোঁ ৰাইজে গম পাব। আৰু আপোনালোককো অনুৰোধ জনাম, আমাৰ যিখিনি বাৰ্তা আমি কৰিব গৈছোঁ ইয়াত আমি প্ৰচেষ্টাহে কৰিছোঁ। আপোনালোকে ৰাইজৰ মাজলৈ যাতে লৈ যায়, ছ'চিয়েল মিডিয়াত আমি দিম। গতিকে আপোনালোকৰ এটা যে কোনো মৃত্যুমুখত নপৰে দুৰ্ঘটনাৰ বাবে, তাৰ বাবে আমি চেষ্টা কৰোঁ। আৰু তাৰ লগতে আমাৰ পাঠশালা টাউনৰ যি আৰু আগত বছৰত আৰু বেছি ডাঙৰ হ'ব গৈ আছে, আৰু এখন ডাঙৰ চহৰ হ'ব গৈ আছে। গতিকে এতিয়া আমাৰ এই সজাগতা, চহৰমুখী সজাগতাৰ কিছুমান প্ৰয়োজন আছে, ট্ৰেফিক আইন মানি চলাৰ প্ৰয়োজনীয়তা আছে। সেইখিনিৰ বাবে সজাগ কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।